ছিলো ৰাতি আপোনাৰ 4মান বজাত ফোন কৰিছে এই মনোজ দত্তই। তাৰপৰা মোক ক'লে বোলে তই আমাৰ ঘৰলৈ আচোন। মই বোলো কেলৈ? বোলে ল'ৰা এটা ডেথ হৈ গ'ল বোলে। মই বোলো কেনেকৈ? বোলে এনেকৈ তেলৰ দামৰ ভিতৰত। মইতো নাজানো তেলৰ দাম কি। আহি চাইছোঁ হয় তেল আছে, ইয়াত ড্ৰাম এটা আছে, ড্ৰামৰ ভিতৰত ডেড বডি পৰিছে। লগে লগে মই প্ৰশাসনক ফোন কৰি দিওঁ। ফোন কৰি দিয়াৰ লগে লগে মই আমাৰ ছাৰহঁতকো জনাওঁ কথাটো। তাৰপৰা তেওঁলোক আহি পিনে এতিয়া তেওঁলোক উদ্ধাৰ কৰি নি লৈ গৈছে ইয়াৰ পৰা। ল'ৰাটো কোৱামা সন্দিকৈ বুলি কয়, কোৱামা তাত। তাৰ নামটো কি আছিলে? খনিক বৰুৱা। হয়, এই মনোজ দত্ত এই বাসগৃহ মালিক। বাপেকে জনোৱা মতে মানে খনিক বৰুৱা আৰু তেওঁৰ পুতেকে একেলগে কাৰবাৰ কৰিছিলে বুলি কৈছে। হয়, কৈছে চুৰি কৰিছে কৈছে। তেওঁৰ ঘৰত যে তেলখিনি যদি উদ্ধাৰ হৈছে, তেল হয়, তেওঁ চুৰিৰ লগত জড়িত হৈ কেনেকৈ উদ্ধাৰ হৈছে? কিহৰ তেলখিনি? এইখিনি সময়ত ডিজেল হ'ব লাগে। ডিজেল হয়, আৰু চবেই দেখিছে। হা কাৰোবাৰ জড়িত নে তেল চুৰি হয় নে কি? চুৰিয়ে হ'ব চাগে, নহ'লে এনেকৈ। তেওঁৰ পুত্ৰৰ নামটো কি? তেওঁৰ পুত্ৰৰ নামটো কৌস্তৱ দত্ত। তেওঁ এই মনোজ দত্ত পুতেক। হয়, তেওঁ বাপেকে কৈছে। অঁ হয় হয়, পুতেক জড়িত হৈছে। বেতবাৰী কাকতি গাঁও। কি ঘটনা সংঘটিত হ'ল? কি ঘটনা মানে ডিজেল কিবা ষ্টক আছিলে, ডিজেলৰ ভিতৰত টেংকিৰ ভিতৰত ল'ৰা এটা ডেড বডি উদ্ধাৰ হৈছে। কোৱামা সত্ৰ খনিক বৰুৱা। আৰু বিশেষভাৱে মই একো নাজানো, মানে কি ব্যৱসায় কৰি আছে কি হ'ব নাজানো। গাড়ী কাৰোবাৰ আহে কিবা কৰে, আৰু যিজনে ঘৰৰ মালিক মনোজ দত্ত তেওঁতো অসুখীয়া মানুহ, তেওঁ কিবা ট্ৰিটমেণ্ট কৰি আছে। আৰু কোনে কৰিছে কি কাৰোবাৰ এইবোৰ মই নাজানো ভালকৈ। আটক কৰিছে, গাড়ীত ভৰাই থোৱা দেখিছোঁ। আটক কৰিছে, পুতেক লগত আছিলে তেওঁ খনিক বৰুৱাৰ লগত। ইয়াত তেলৰ কাৰবাৰটো কিমান দিনৰ হৈছে জানে নেকি? এইটো নাজানিম কিমান দিনৰ পৰা কৰি আছে। আজি তেল ইয়াত ষ্টক কৰিছে, বৈধ নে অবৈধ? এইটোতো অবৈধই হ'ব, তাতো বেলেগ একো নাই দি ফুৰিব। নাম আৰু কি হৈছিলে ঘটনাটো? নিশা প্ৰায় আঢ়ৈটামান বজাত আৰু এটা মাত শুনিছোঁ, আয়ৈ বুলি কোৱা। তেনেকুৱাতে কি হ'ল কি নোহোৱাকৈ আমি ভাবিছিলোঁ ওচৰৰ ককাইদেউৱে চিঞৰিছে বুলি ভাবিছিলোঁ। কিন্তু ওচৰৰ ককাইদেউ বুলি বাহিৰলৈ দুৱাৰখন খুলি আহি চাইছোঁহি, মানুহ নেদেখিলোঁ। তাৰপাছত তালৈ সেইফালে গ'লোঁ, তাত দেখিলোঁগৈ আপোনাৰ ল'ৰাটোৱে কালক কৰি আছে। লগত কৌস্তৱ দত্ত মোৰ ল'ৰাটো আছে। মোৰ ল'ৰাটো থাকোঁতে তাৰপিছত ড্ৰামটো এনেকৈ পেলাই দিবলৈ বিচাৰিলোঁ। মই বোলো যেনে তেনে বচাওঁ, সি মানে জোপ খাই গৈছে নহয়, উঠি গৈছে। এআঁঠুমান তেল পানী আছে। তাৰপাছত পেলাব নোৱাৰি পেলাই মই ভিতৰলৈ আহি পেলাই দাখনে ড্ৰামটো কাটি দিলোঁ। তেতিয়া মানে লৰচৰ নকৰা দেখিলোঁ, মই নচুলোঁ ভয়তে। আপোনালোকে তেলৰ ষ্টকটো কিমান দিনৰ পৰা হৈ আছে? এইটো প্ৰায় 2 মাহমানৰ পৰা কৰি আছে। কোনে কৰি আছে? এই মৰা ল'ৰাটো আৰু মোৰ ল'ৰাটো আৰু দীপু বুলি কয় এটা। হয়, দীপু বুলি কোৱা যায়। দুইটা কিনা চব তেল চুৰি তেল ন? নাজানো নহয় ক'ৰবাত কি আনে তেল, কি কথা। এই তেলটো সিহঁতি ক'ত বিকিছিলে জানে নেকি? নাজানো সেইটো কথা। হ'ব দিয়ক।